সময় এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ, কিন্তু অসমৰ মানুহৰ যুঁজ কৃত্ৰিম বানপানীৰ সৈতে। দায়ী আকৌ চৰকাৰী আঁচনিহে। হয়, চৰকাৰী আঁচনিয়ে এতিয়া বিড়ম্বনাৰ কাৰণ হৈ পৰিছে সাধাৰণ ৰাইজৰ বাবে। এই দৃশ্য নগাঁও জিলাৰ কামপুৰৰ কঠীয়াতলীৰ। পথছোৱাৰ অৱস্থা দেখি আৰু পথৰ দাঁতিত থকা নতুনকৈ নিৰ্মাণ কৰা নলা দেখি আপোনাৰো মনলৈ আহিব, আছে গৰু নাবাই হাল, সেই গৰু নথকাই ভাল। তেনেকৈ হৈছে এতিয়া ৰাজকোষৰ ধন ভাঙি চৰকাৰে বনোৱা নলা নৰ্দমাৰ অৱস্থা। এজাক বৰষুণতে পথত একাঠু পৰ্যন্ত পানী বৰহমপুৰ সমষ্টিৰ কঠীয়াতলী বজাৰত। পানী নিষ্কাশনৰ বাবে ৰাজ্য চৰকাৰে কেইবা কোটি টকাৰ ব্যয়েৰে কঠীয়াতলী কন্দলী সংযোগী পথৰ দুয়োপাৰে বৃহৎ নলা নিৰ্মাণ কৰিলে যদিও বৰ্তমান বিপৰীত ছবিহে দেখা গৈছে। নলাৰ অৱস্থা দেখি ৰাইজৰ প্ৰশ্ন, ঠিকাদাৰী প্ৰতিষ্ঠান নাহাতা কোম্পানীয়ে এয়া কি নলা বনালে? পকী নলাৰে পানী নগৈ পুনৰ পথলৈহে যে উলটি আহে। ঠিকাদাৰে নলাসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলতে পূৰ্বে পানী নোহোৱা স্থানত বৰ্তমান নলাৰ পানীৰে উপচি পৰিছে। ৰাজ্য চৰকাৰে কোটি কোটি টকা নলা নিৰ্মাণৰ বাবে ব্যয় কৰাৰ পিছতো ঠিকাদাৰ, অভিযন্তা, ৰাজনীতিকৰ অশুভ চক্ৰই মুনাফাৰ বাবে এনেধৰণৰ কাৰ্য সংঘটিত কৰাত তীব্ৰ গৰিহণা দিছে স্থানীয় লোকে। এই ড্ৰেইনটো বনোৱাৰ পৰাই আমাৰ সমস্যাটো হ'ল। আগত আমি ভাবিছিলোঁ ড্ৰেইনটো বনালে ভাল হ'ব, ৰাইজৰ উপকাৰ হ'ব। এতিয়া ড্ৰেইনটো বনোৱাৰ পৰা দেখিছোঁ আমাৰ সমস্যা বেছিয়ে হৈছে। কাৰণ ড্ৰেইনৰ পানীবিলাক এতিয়া ৰাস্তাৰ পানী ড্ৰেইনত সোমাব লাগে, কিন্তু ড্ৰেইনৰ পানীহে বাহিৰলৈ ওলাই যায়। ড্ৰেইনৰ পৰা পানী ওলাই গোটেই আমাৰ ৰাস্তাখিনি অৱস্থা নাইকিয়া কৰিছে, লগতে আমাৰ বাৰীয়ে ঘৰে সোমায়। ইফালে বঙাইগাঁও জিলাৰ সৃজন গ্ৰামত অসম মালা আঁচনিৰ বাবে দুৰ্ভোগ সাধাৰণ ৰাইজৰ। সৃজন গ্ৰামৰ কীৰ্তনপাৰা বজাৰত এজাক বৰষুণৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। পকী ৰাস্তাৰ ওপৰেদি একাঠু পানী হোৱাৰ ফলত প্ৰায় 15-20খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে। দৈনিক পথচাৰীয়ে ভুগিবলগীয়া হৈছে জমৰ যাতনা। কেইবাটাও দুৰ্ঘটনাৰ পিছতো গুৰুত্ব দিয়া নাই স্থানীয় জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনে। উল্লেখযোগ্য যে কীৰ্তনপাৰাৰ পৰা ডাংগাৰ গাঁৱলৈ যোৱা পথত মুখ্যমন্ত্ৰীৰ অসম মালাৰ আঁচনিৰ কাম চলি আছে আৰু এই অসম মালা পথৰ কামৰ বাবে এই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে অঞ্চলটোত। আচলতে অতি দুখৰ প্ৰত্যাহ্বানৰ বিষয়, অসম মালাৰ অধীনত ডাঙাইগাঁৱৰ পৰা কীৰ্তনপাৰালৈ যিটো ৰাস্তা বৰ্তমান হৈ আছে, কীৰ্তনপাৰা মাছ পলিক্লিনিক আৰু জামে মছজিদৰ সন্মুখত যিখিনি ৰাস্তা, এইখিনি হাইটটো বঢ়াই দিলে, চেণ্ড গ্ৰেভেল পেলাই দিছে। দিয়াৰ লগে লগে এই পানীখিনি কলৈ যাব তাৰ কোনো মেনেজমেণ্ট নকৰাকৈ চেণ্ড গ্ৰেভেল দিয়াৰ লগে লগে পানীখিনি গোটেইখিনি পূবমুখী আমাৰ কুকিলা গোলাপাৰা যোৱা যিখন PMGS ৰাস্তা, PWD ৰাস্তা, এই ৰাস্তাত মানে পানী জমা হৈ আছে। এটলিষ্ট 1.5 ফুটমান পানী হৈছে, ল'ৰা ছোৱালী যাবই নোৱাৰে। দোকানৰ আশে পাশেদি কোনোবা মতে তেওঁলোকে খোজকাঢ়ি স্কুললৈ যায়। গতিকে বিৰাট অসুবিধা হৈছে। ৰাস্তা ঘাট একেবাৰে পানীৰ কমচে কম 1.5-2 ফুট পানী হৈছে। গতিকে কেনেকৈ যাব? গতিকে বিৰাট অসুবিধা হৈছে। ল'ৰা ছোৱালী, স্কুলীয়া ল'ৰা ছোৱালী বিশেষকৈ বেছি অসুবিধা হৈছে। কামপুৰৰ পৰা জ্যোতিপ্ৰসাদ বৰা আৰু ককিলাৰ পৰা মকিবুল ইছলামৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।